এথেন্সত সিদিনা সূৰ্যোদয় হ'বলৈ আৰম্ভ কৰিছিল, কিন্তু কাৰাগাৰৰ ভিতৰত যেন সময়ো থমকি ৰৈছিল। সিদিনা আছিল ছক্ৰেটিছৰ জীৱনৰ অন্তিমটো দিন। ভগৱান সম্বন্ধে প্ৰচলিত যি ধাৰণা, সেই ধাৰণাৰ বিৰুদ্ধাচৰণ কৰা আৰু যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অভিযোগত ছক্ৰেটিছ বিচাৰৰ কাঠগড়াত থিয় হৈছিল। 500জন এথেন্সৰ বিশেষ ব্যক্তিৰ উপস্থিতিত ছক্ৰেটিছৰ বিচাৰ আৰম্ভ হ'ল। দীঘলীয়া বিচাৰৰ অন্তত সিদ্ধান্ত লোৱা হয় যে 500গৰাকী বিশেষ ব্যক্তিয়ে ভোটিং প্ৰক্ৰিয়াৰে ছক্ৰেটিছক চূড়ান্ত ৰায় প্ৰদান কৰিব। অৱশেষত ভোটিং আৰম্ভ হ'ল। 280জন ব্যক্তিয়ে ছক্ৰেটিছক দোষী বুলি আৰু বাকী 220জনে ছক্ৰেটিছক নিৰ্দোষী বুলি ভোট দিলে। অৰ্থাৎ ছক্ৰেটিছ দোষী সাব্যস্ত হ'ল। বিচাৰৰ ৰায় হিচাপে তেওঁক মৃত্যুদণ্ড বিহা হ'ল। মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে হেমলক নামৰ এপিয়লা বিহ তৈয়াৰ কৰাৰ বাবে নিৰ্দেশ দিয়া হ'ল। তেওঁৰ প্ৰিয় শিষ্য প্লেটো, ক্ৰিটো আদিৰ সৈতে বন্ধু বান্ধৱসকল কাৰাগাৰলৈ ঢপলিয়াই আহিছে। সকলোৰে মনত দুখ, উৎকণ্ঠা আৰু এক অসহায় অনুভৱ। অথচ ছক্ৰেটিছ সম্পূৰ্ণ শান্ত। তেওঁৰ মুখত নাই কোনো উৎকণ্ঠাৰ ভাৱ। শান্ত সমাহিতভাৱে তেওঁ বহি আছে জেলৰ এচুকৰ এখন বিশেষ আসনত। ছক্ৰেটিছে নিজৰ ভৰিত লাগি থকা শিকলিডাল হাতেৰে চুই সকলোকে উদ্দেশ্যি ক'বলৈ ধৰিলে, তোমালোকে দুখ নকৰিবা। প্ৰিয় শিষ্য ক্ৰিটোৱে সহ্য কৰিব নোৱাৰি আগবাঢ়ি আহি ক'বলৈ ধৰিলে, গুৰুদেৱ, এতিয়াও সময় আছে। আমি আপোনাক পলুৱাই নিয়াত সহায় কৰিব পাৰোঁ। সকলো ব্যৱস্থা সাজু কৰা আছে। আপুনি মৰিব নোৱাৰে। আমি কেৱল আপোনাৰ সঁহাৰিৰ বাবে ৰৈ আছোঁ, গুৰুদেৱ। ছক্ৰেটিছে নম্ৰ দৃষ্টিৰে তেওঁলৈ চাই ক'লে, ক্ৰিটো, মই যদি আইনৰ বিৰুদ্ধে যাওঁ, তেন্তে মই যিবোৰ কথা জীৱনভৰ আনক শিকাই আহিছোঁ, তাৰ জানো কিবা মূল্য থাকিব? দিনটো ধীৰে ধীৰে আগবাঢ়ি থাকিল। সিদিনা কাৰাগাৰৰ ভিতৰত তেওঁ জীৱন আৰু মৃত্যুৰ দৰ্শনৰ বিষয়ে অনৰ্গল কিছু কথা কৈ গ'ল। আন এজন শিষ্য প্লেটোৱে গুৰুৱে কৈ যোৱা কথাবোৰ লিপিবদ্ধ কৰি গ'ল। শিষ্যবোৰে চকুপানী ধৰি ৰাখিব পৰা নাছিল, কিন্তু ছক্ৰেটিছ শান্ত হৈ আছিল। তেওঁ নিজৰ পত্নী আৰু সন্তানবোৰক শেষবাৰৰ কাৰণে চাব বিচাৰিলে। কাৰাগাৰ কৰ্তৃপক্ষই অনুমতি দিলে। পত্নী আৰু সন্তানে ছক্ৰেটিছক দেখি কান্দি উঠিল, কিন্তু ছক্ৰেটিছে নম্ৰভাৱে তেওঁলোকক ঘৰলৈ উভতাই পঠিওৱাৰ বাবে অনুৰোধ কৰিলে। তেওঁ বিচাৰিছিল তেওঁৰ জীৱনৰ অন্তিমখিনি সময় শান্তিৰে পাৰ হওক। বিয়লি বেলিকা সন্তপৰ্ণে কাৰাগাৰৰ দুৱাৰ খুলি এজন কাৰাৰক্ষী সোমাই আহিল ছক্ৰেটিছৰ কোঠালৈ। তেওঁৰ দুচকুতো দুখৰ ছাঁ। অনুচ্চ কণ্ঠেৰে তেওঁ ছক্ৰেটিছলৈ চাই ক'বলৈ ধৰিলে, আপুনি এই ঠাইলৈ অহা আটাইতকৈ মহান ব্যক্তি, কিন্তু কিছু সময় পিছৰেই আপোনাৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ'ব। আপুনি সাজু হওক মহাশয়। কথাখিনি কৈ কাৰাৰক্ষীজন বাহিৰলৈ ওলাই গ'ল। ছক্ৰেটিছে কোনো ভয় নেদেখুৱাই নিজৰ বন্ধু আৰু শিষ্যসকললৈ চাই এটা মৃদু হাঁহি মাৰি ক'লে, তোমালোক শান্ত হৈ থাকিবা, মোক শান্তিৰে মৰিবলৈ দিয়া। কিছু সময় পিছতেই এজন কাৰাগাৰৰ বিষয়া, এজন কাৰাৰক্ষী আৰু ক্ষীণকায় চেহেৰাৰ ভৃত্য এজন ছক্ৰেটিছৰ কোঠালৈ সোমাই আহিল। ছক্ৰেটিছৰ বন্ধু আৰু শিষ্যসকল সচকিত হৈ উঠিল। বিশেষ কথাৰ অৱতাৰণা নকৰি জেলৰ বিষয়াজনে ইংগিত প্ৰদান কৰাৰ লগে লগে ক্ষীণকায় চেহেৰাৰ ভৃত্যজনে ছক্ৰেটিছৰ ভৰিৰ শিকলিডাল খুলি দি তেওঁলৈ আগবঢ়াই দিলে বিষাক্ত হেমলকৰ পিয়লাটো। জেলৰ বিষয়াজনে ক'লে, মহাশয়, আপুনি নিশ্চয় বুজি পাইছে এয়া আপোনাক কি দিয়া হৈছে।
ছক্ৰেটিছে পিয়লাটো হাতত লৈ মূৰটো জোকাৰি ক'লে, এতিয়া মই কি কৰিব লাগিব? বিষয়াজনে পুনৰ ক'লে, আপুনি পিয়লাটোত থকা বিষখিনি পান কৰি কোঠাটোৰ ভিতৰতে কিছু সময় পাইচাৰি কৰিব। যেতিয়া আপোনাৰ ভৰি দুখন গধুৰ গধুৰ যেন অনুভৱ হ'ব, তেতিয়া আপুনি কাষতে থকা সৌ বিচনাখনত শুই দিব। মই বুজি পাইছোঁ, ছক্ৰেটিছে উত্তৰ দিলে। জেলৰ ভিতৰত ভয়াৱহ নীৰৱতা। ছক্ৰেটিছে মূৰ তুলি চালে। তেওঁ দেখা পালে তেওঁৰ মৰমৰ ছাত্ৰবোৰৰ চকুবোৰ চলচলীয়া। বন্ধু বান্ধৱসকলৰ চকুবোৰতো চকুৰ পানীৰ ঢল। জেলৰ নীৰৱতা ভাঙি ছক্ৰেটিছে ক'বলৈ ধৰিলে, এয়া কেনে কথা বাৰু? কন্দা কটা হ'ব বুলিয়েই মই কাৰাগাৰৰ ভিতৰৰ পৰা মোৰ পত্নী আৰু সন্তানসকলক লৈ যাবলৈ গৈছিলোঁ, আৰু এতিয়া তোমালোকেই এনে কৰিলে ভাল হ'ব জানো? ছক্ৰেটিছৰ প্ৰিয় শিষ্য এপোলোডাছ বেছিকৈ বিচলিত হৈ পৰিছিল। তেওঁৰ উচুপনি বন্ধ কৰিবলৈ ছক্ৰেটিছে ক'লে, মই নীৰৱতাৰ মাজত মৰিব বিচাৰোঁ এপোলোডাছ। আশা কৰোঁ তুমি বুজি পাইছা। এই বুলি কৈ তেওঁ চকু দুটা খন্তেকৰ বাবে বন্ধ কৰি পোন হৈ বহি ল'লে, আৰু তাৰ পিছত জেলৰ ভিতৰৰ সকলোবোৰ শিষ্য আৰু বন্ধু বান্ধৱৰ পিনে এবাৰ চাই হেমলকৰ পিয়লাটোৰ পৰা বিষখিনি মুখত ঢালি দিলে। জেলৰ ভিতৰত তেতিয়া কেৱল উচুপনিৰ শব্দ। ছক্ৰেটিছে বহাৰ পৰা উঠি জেলৰ কোঠাটোৰ ভিতৰতেই পাইচাৰি কৰিবলৈ আৰম্ভ কৰিলে। এটা সময়ত তেওঁ মৰমৰ আন এজন শিষ্য ক্ৰিটোক জনালে যে তেওঁৰ ভৰি দুখন ক্ৰমে জঠৰ হৈ আহিছে। শিষ্যসকলে তৎক্ষণাৎ তেওঁক আলফুলে ধৰি কাষতে থকা বিচনাখনত শুৱাই দিলে। তেওঁৰ শৰীৰত এখন কাপোৰ ঢাকি দিয়া হ'ল। কেইজনমানে তেওঁৰ ভৰি দুখনত মৃদুভাৱে মালিচ কৰিবলৈ আৰম্ভ কৰিলে। মহাশয়, ভৰি দুখনত কিবা অনুভৱ কৰিব পাৰিছেনে? শিষ্যসকলে সোধে। ছক্ৰেটিছে হাতখন লৰাই কিবা এটা ইংগিত দিলে। শিষ্যসকলৰ উচুপনিৰ শব্দবোৰ ক্ৰমাৎ বেছি হৈ আহিছিল। এনেতে ছক্ৰেটিছে হাতেৰে ইংগিত দি তেওঁৰ প্ৰিয় শিষ্য ক্ৰিটোক কাষলৈ মাতি আনি ক'লে, ক্ৰিটো, এছক্লেপিয়াছক মই এটা কুকুৰা দিবলৈ বাকী থাকি গ'ল। তুমি মোৰ হৈ কুকুৰাটোৰ মূল্য পৰিশোধ কৰিবানে? হুক হুকাই কান্দি উঠিল ক্ৰিটো। থোকাথুকি মাতেৰে তেওঁ উত্তৰ দিলে, নিশ্চয় কৰিম মহাশয়। আপুনি আৰু কিবা ক'বনে? ছক্ৰেটিছৰ পৰা আৰু কোনো উত্তৰ নাহিল। ইতিমধ্যেই পৃথিৱীৰ মায়া এৰি নীৰৱেই গুচি গ'ল বিখ্যাত দাৰ্শনিক ছক্ৰেটিছ।